আমি আজি আমাৰ মৰমৰ শিল্পী নিশামণি হালৈৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সেই অনুষ্ঠানৰ আমি তেখেতৰ স্মৃতিসমূহ সজীৱ কৰি ৰখাৰ অৰ্থে আমি এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰিলোঁ। সেই স্মৃতিগ্ৰন্থত নিশামণিৰ বিভিন্ন সাংস্কৃতিক দিশত পাৰদৰ্শিতাসমূহ উল্লেখিত হৈছে। লগতে নিশামণিৰ স্মৃতিসমূহ সজীৱ কৰাৰ অৰ্থে আৰু এটি আমি প্ৰয়াস দেখিবলৈ পালোঁ। আমাৰ বিশিষ্ট ব্যক্তি সন্মানীয় ই এম গণেশ কছাৰী ডাঙৰীয়াই নিশামণি ঘৰলৈ যোৱা যিটো পথ, সেই পথটি নিশামণি হালৈ নামকৰণ কৰিলে। আমি তেখেতকো আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি সমিতিখনে তথা গাঁওবাসীয়ে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি নিশামণিৰ স্মৃতি সজীৱ কৰি ৰখাৰ অৰ্থে কণ উঠি অহা ল'ৰা ছোৱালীৰ প্ৰতিভাসমূহ বিকশিত কৰাৰ অৰ্থে আমি নিশামণিক যেন আমি আমাৰ মাজত জীয়াই ৰাখিম, সেইটো আমি সকলোৱে সংকল্পবদ্ধ হৈছোঁ। ইতিমধ্যে গম পাইছে নিশামণি হালৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এইটো নাওকাটাৰ নিজৰ গাঁৱত দৌল মন্দিৰত ৰাজহুৱাভাৱে ইতিমধ্যে অনুষ্ঠিত হৈ আছে। ৰাতিপুৱাৰ পৰা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আমাৰ অঞ্চলৰ পিতামহস্বৰূপ বিপিন চন্দ্ৰ কেওট ছাৰদেৱে আৰম্ভ কৰিছে। লগতে অঞ্চলৰ বিশিষ্ট ব্যক্তি কিছুমান আছিলে, আমাৰ প্ৰয়াত জুবিন গাৰ্গদেৱ আৰু ৰামচৰণ ভৰালীদেৱৰ তাতো আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তাৰে পিছ মুহূৰ্ততে আমি কাৰ্যসূচী হিচাপে সৰ্বধৰ্ম প্ৰাৰ্থনা আছিল। প্ৰায় 68মান এনেকুৱা বিভিন্ন ধৰ্মীয় ৰাইজ ইয়াতে আহি প্ৰাৰ্থনা কৰিছে। তাৰে পিছতে আমি আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন কাৰ্যসূচী আছে আৰু নিশামণি হালৈ যিটো পথ আমাৰ শ্ৰদ্ধাৰ ই এম গণেশ কছাৰীদেৱে ঘোষণা কৰিছিল, ইতিমধ্যে আজি শিলান্যাস হৈ গ'ল। আৰু এতিয়া বিভিন্ন দল সংগঠনে আহি মানে যি শোকবাৰ্তা, ইতিমধ্যে আগতেও বহুতে শোকবাৰ্তা দিছিলে পৰিয়ালবৰ্গক, আৰু আজিও 10-15টামান দল সংগঠনে আহি দিছে শোক প্ৰস্তাৱ। তাৰে পিছত সমন্বয় নাগাৰা নাম দল আছে আৰু আয়তীসকলৰো নাম প্ৰসংগ হৈছিল। বিহু গাই ইতিমধ্যে বিহু যিবিলাক দলৰ মাজৰ পৰা তেওঁলোকে শ্ৰদ্ধাঞ্জলি দিলে। এতিয়া ৰাইজৰ কাৰণে আমি দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিছিলোঁ, আহাৰো দি থকা হৈছে। তাৰে পিছ মুহূৰ্তত এটা নাগাৰা নাম দলেও শেষত নাম পৰিৱেশন কৰিব। এই অনুষ্ঠানটোত আমি যিভাৱে মানে আশা কৰিছিলোঁ ৰাইজৰ সহযোগিতা পাইছোঁ, কিন্তু আমি আটাইখিনি ৰাইজৰ কাৰণে দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিছোঁ। কিছু সংখ্যকে আহি পেলাই আহাৰ গ্ৰহণ কৰিব টান পালে নেকি, অলপ গৈছে মাত দি পেলাই।